স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি মৰাণৰ পৰিত্যক্ত ঘুমটি জব্দ কৰিলে প্ৰশাসনে। আগন্তুক স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে মৰাণ আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে। মৰাণৰ অলিয়ে গলিয়ে মৰাণ আৰক্ষীৰ নেতৃত্বত ব্লেক কামাণ্ডোৱে টহল দিয়াৰ লগতে দিনে নিশাই আৰক্ষীয়ে বিভিন্ন স্থানত নাকা চেকিং কৰি প্ৰতিখন বাইক আৰু বাহনৰ তন্নকে তালাচী চলাই আছে। দেশৰ স্বাধীনতা দিৱস শান্তিপূৰ্ণভাৱে উদযাপনৰ প্ৰতি লক্ষ্য ৰাখি মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নীলম সঞ্জীৱ নাথৰ নেতৃত্বত মৰাণ আৰক্ষী আৰু ভিডিপিৰ দলে থানা এলেকা চুকে কোণে চোকা দৃষ্টি ৰাখিছে। আজি মৰাণ ৰাজচক্ৰ বিষয়া মেৰী ৰালছনৰ নিৰ্দেশৰ পাছতেই নগৰৰ বিভিন্ন স্থানত পৰিত্যক্তভাৱে থকা ঘুমটি পদপথৰ দোকান জব্দ কৰি মৰাণ আৰক্ষী থানালৈ লৈ আনে মৰাণ আৰক্ষীৰ দলে। এই সময়ছোৱাত মৰাণ টাউন ভিডিপি মিলু খান, মৰাণ ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ যতীন সোণোৱাল, মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাৰ বিষয়ববীয়া উপস্থিতিত। যিখিনি অবৈধভাৱে উচ্ছেদ কৰিছে, যিসকলৰ মালিক নাই তেওঁলোকে ঘুমটিখন বহাই থৈ গৈছে, তেওঁলোকৰ মানে কোনো মালিক ওলোৱা নাই। 15 আগষ্টৰ কাৰণে যিটো যান-জঁট হৈছে তাৰ কাৰণে তেওঁলোকে এইটো উচ্ছেদ কৰিছে। প্ৰশাসন আৰু আমাৰ ৰাজচক্ৰ বিষয়া নেতৃত্বত এটা দলে এইটো মানে উচ্ছেদ কৰিছে। এফেকশ্যনটো কৰি আছে প্ৰশাসন বিষয়া, তাৰপিছত আপোনাৰ চাৰ্কুল অফিচাৰ বাইদেউ, তাৰপৰা লগতে সহযোগ আমাৰ সাংবাদিক ভাই বন্ধুসকল আৰু লগতে আমাৰ মিলুখান গাঁৱৰ ভিডিপি মিলুখান ডাঙৰীয়া সব উপস্থিত আছে। আজি 15 আগষ্টৰ উপলক্ষে মৰাণৰ যিবোৰ অচিনাকি পৰিত্যক্ত ঘুমটি ফুটপাথত থকা তেনেকৈ কিবা অচিনাক্ত টোপোলা এইবোৰ আৰক্ষী প্ৰশাসন আৰু মৰাণ চাৰ্কুল বাইদেউৰ নিৰ্দেশত আৰক্ষী প্ৰশাসনে মৰাণ আৰক্ষী প্ৰশাসনে এইবোৰ থানালৈ লৈ গৈছে আৰু যাতে 15 আগষ্টত যাতে কোনো কুটমূলক নহয় সেই পৰিপ্ৰেক্ষতে আৰু লগতে সহযোগ কৰিছে আমি টাউন ভিডিপি মৰাণ। হ্যাঁ